নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ ইংৰাজীৰ চেপ্টাৰ নম্বৰ 4 ডগ চেউৰি লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। ইয়াত তোমালোকে এই পাৰ্টটোৰ যিমানখিনি অনুশীলনী কুৱেশ্যন আছে আৰু যিমানখিনি খালী ঠাই দিয়া আছে সকলোবিলাকৰ এনচাৰ তোমালোকে এইটো ভিডিঅ'তে পাই যাবা। চ' আমি এতিয়া আৰম্ভ কৰিম। প্ৰথমত চোৱা তোমালোকে কি আছে এক্টিভিটি 1ত। Activity 1 কি দিয়া আছে, here are some words from the text and their meaning. Test your understanding by matching the words on the left with their meaning on the right. ইয়াত কৈছে তোমালোকৰ এই চেপ্টাৰত থকা কিছুমান ৱাৰ্ড লৈ আহিছে, যেনেকুৱা এইখিনি ৱাৰ্ড আছে আৰু ইয়াৰ মিনিংখিনি ইয়াত দিয়া আছে। আমাক কি কৰিব লাগে, এইটো চাই আমাৰ ব্ৰেইনটো টেষ্ট কৰি এইবিলাক আমাক মিলাব লাগে। তোমালোকে মিলাই ল'বা। মই ইয়াত ধুনীয়াকৈ লৈ আহিছোঁ, কৈ নাযাওঁ আৰু তোমালোকে যেনেকুৱা আচটানি দিয়া আছে ঠিক তেনেকৈ কিতাপত মিলাই ল'বা। পেজ নম্বৰ 51। তাৰপিছত তোমালোকে আহা 2 নম্বৰত কি দিছে আমাৰ, কমপ্লিট দ্য ফলোয়িং চেণ্টেঞ্চেছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য টেক্সট। এই নম্বৰত কি দিছে, ডগ চেউৰি ষ্টাডিজ ইন ক্লাছ 8। তোমালোকে এইটো লিখিবা খালী ঠাইৰ জেগাত। বি নম্বৰ কি দি আছে, দ্য নেম অফ হাৰ স্কুল দিচাংমুখ জনজ্যোতি হাই স্কুল। চি নম্বৰ কি দিছে, হাৰ ফাদাৰ্ছ নেম ইজ কনকে মিলি। তোমালোকে এইখিনি চাই লিখি দিবা। তাত তলৰটো হ'ব, হি ৱৰ্কছ ইন দ্য পঞ্চায়ত। ডগ চেউৰি গ'জ টু স্কুল অন হিজ বাইচাইকেল। শ্বি লাভছ দ্য ৰাইড বিকজ শ্বি গেটছ টু ন' নিউ থিংছ এভৰি ডে। আৰু লাষ্টৰ যি নম্বৰটা কি হ'ব আমাৰ, টু contest the panchayat election on his to be above 21 years old. তাৰপিছত তোমালোকে আহা 3 নম্বৰৰ কুৱেশ্যনখিনি মই লৈ আহিছোঁ। এইখিনি কুৱেশ্যন তোমালোকে তলত পাই যাবা, টেনশ্যন কৰাৰ দৰকাৰ নাই। এইবিলাক কুৱেশ্যন অতি সহজকৈ লৈ আহিছোঁ, তোমালোকে তলত পাই যাবা। আৰু 4 নম্বৰটোও পাই যাবা। 4 নম্বৰটো এইবিলাক বহুত ডাঙৰ হয়। ইয়াত কৈছে কি পঞ্চায়তৰ মেম্বাৰ হ'বলৈ বা পঞ্চায়তৰ কি কাম আছে ইয়াতে লিখি দিছে আৰু আমাক কামবিলাক ইয়াত লিখিব লাগে। ইয়াতে জাগা নহয় কাৰণে মই তলত লৈ আহিছোঁ, তাৰ পৰা তোমালোকে চাব পাৰিবা। এতিয়া আলোচনা কৰিম আমি কুৱেশ্যন নম্বৰ 3। ছাত্ৰ ছাত্ৰীসকল, এই 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু বাকীবিলাক ছাবজেক্টৰো এটা চেনেলতে পাই যাবা। তাৰপিছত তোমালোকে আহা 3 নম্বৰত, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ টু আণ্ডাৰষ্টেণ্ডিং দ্য টেক্সট বেটাৰ। যেনেকুৱা মই কৈ আহিলোঁ 3 নম্বৰৰ কুৱেশ্যনখিনি ইয়াত চোৱা। 3 নম্বৰ 8 কি দিছে, হোৱাট ৱাজ দ্য মিনিং পঞ্চায়ত লং এগ'। পঞ্চায়তৰ মিনিংটো কি? ইয়াত কৈছে যে লং এগ' পঞ্চায়ত মিনছ এ ছিষ্টেম অফ গভৰ্ণমেণ্ট বাই 5 elderly men called পঞ্চায়ত গ্ৰামীণ প্ৰমুখ। ইয়াত কৈছে কি পঞ্চায়তৰ মিনিংটো কি আছিল লং টাইম এগত, মানে বহুত আগত পঞ্চায়তৰ মিনিংটো কি আছিল। এতিয়া বাৰু পঞ্চায়ত ইমান এটা নাই, আগতে বহুত আছিল পঞ্চায়ত, গাঁওবুঢ়াৰ নিচিনা, মানে গাঁওবুঢ়াতকৈ বহুত ওপৰত। তাৰপিছত আহা 2 নম্বৰত, হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত নাও। এতিয়া পঞ্চায়তৰ মিনিং কি? নাও ডেজ দ্য পঞ্চায়ত ইজ এ বডি ৰেছপনচিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজ এণ্ড এনি ওৱান এবভ 21 years old can contest the its elections. তাৰপিছত তোমালোকে চি নম্বৰত কি হৈছে, হোৱাট কাইণ্ড অফ ৱৰ্ক ইজ ডান বাই দ্য পঞ্চায়ত। দ্য পঞ্চায়ত বিল্ডছ এ ৰিপেয়াৰ্ছ ৰুৰেল ৰোড ব্ৰিজ এণ্ড হাউজেছ অফ দ্য পুৱাৰ। তাৰপিছত অহা কুৱেশ্যন নম্বৰ ডি কি কৈছে, ফ্ৰম হোৱেৰ ডাজ দ্য পঞ্চায়ত গেট মানি টু পাৰফৰ্ম অল ইটছ ৱৰ্ক। ক'ৰ পৰা পঞ্চায়তে টকাটো পায় সেইবিলাক কাম কৰিবলৈ। The Panchayat raises money from taxes on vehicles, river guards, bazaars and beach. It also receives an annual grant from the Panchayat and Rural Development Department of the government, along with contribution from local MLAs or ministers. তাৰপিছত আহা 1 নম্বৰত, how did the Panchayat help Dhaniram? The Panchayat built a house of Dhaniram last year so that he could live with
dignity. আৰু আহা দিয়া F নম্বৰত কি কৈছে how did ধনীৰাম spend the cold December nights ধনীৰামে ঠাণ্ডাৰ ডিচেম্বৰৰ ঠাণ্ডাৰ টাইমত কেনেকৈ তেওঁ ৰাতি কটাইছিল ধনীৰাম spend the better cold December nights on the open veranda of the school building তেওঁ বিল্ডিঙৰ open veranda ৰাতি কটাইছিল এতিয়া question number 4 you have just read about the panchayat using information from the lesson fill in the table below ইয়াত যেনেকৈ দি আছে পঞ্চায়ত আৰু ইয়াত দিয়া আছে আমাৰ ডিটেইলছ আগতে পাই আহিছা এতিয়া চোৱা মিনিমাম এজ টু কন্টেষ্ট মানে কিমান বয়স হ'ব লাগিব পঞ্চায়তত কন্টেষ্ট কৰিব লাগিব মানে ইলেকশ্যন লৰিবলৈ তাৰ পিছত তোমালোকে আহা ইয়াত এনসাৰ টেবল 21 ইয়াৰ্স ওল্ড তাৰ পিছত আহা পাৱাৰ অফ পঞ্চায়তৰ কি পাৱাৰ আছে ইয়াত চোৱা পঞ্চায়তৰ কি পাৱাৰ আছে আমাৰ টু কনস্টিটিউশন অফ ইণ্ডিয়া গ্ৰান্টস ইট পাৱাৰ টু raise taxes plan development scheme and work for local development আমাৰ ভাৰতৰ সংবিধানখনে পঞ্চায়তক পাৱাৰ দিছে এইবিলাক কাম কৰিবলৈ তাৰ পিছত তোমালোকে আহা নেক্সট কি দিছে kinds of work a panchayat does builds and repair rural road bridges and houses of the poor and differently abled people তাৰ পিছত দিছে কি আমাৰ সোর্স অফ মানি ক'ৰ পৰা পায় ট্যাক্স অন ভেহিকলস ৰিভাৰ গেটস বাজাৰ্স এণ্ড ব্লিজ এনুৱেল গভৰ্ণমেণ্ট গ্ৰান্ট কন্ট্ৰিবিউশন ফ্ৰম লোকাল MLA এণ্ড মিনিষ্টাৰ্ছ তাৰ পিছত তোমালোকে আহা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ঠিক হৈছে গ্ৰামাৰ প্ৰেক্টিছ ৰিপৰ্টেড স্পীচ ইয়াত তোমাক গ্ৰামাৰ প্ৰেক্টিছ কৰিব দিছে তোমালোকে জাষ্ট চাই থাকা যেনেকৈ পাৰ্ট 8 দিছে কি চেঞ্জ what questions is into reported from yet কৈছে কি she said to her father what kind of work do you do yet কৈছে কি she asked her father what kind of work he did তাৰ পিছত তোমালোকে she said to her father where do you get all the money from she asked her father where he got all the money from C number কি কৈছে she said to her father is that money enough to do some work she asked her father is that money was enough to do much work তোমালোকে ইমান এটা বিলাক ইম্পৰ্টেন্ট নহয় মই তোমালোকক ডাইৰেক্ট নেক্সট কোৱেশ্চন লৈ আহিছো নেক্সট কোৱেশ্চনত চোৱা এটো খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু তোমালোকৰ এটো মাইন্ডটো বহুত শাৰ্প হৈ যাব এইবিলাক কোৱেশ্চন যেতিয়া তোমালোকে সলভ কৰিবা তোমাৰ মাইন্ডটো কি হ'ব বিৰাট চোকা হৈ যাব এই কাৰণে এইবিলাক কোৱেশ্চন তোমালোকে যিমানে পাৰা সিমানে সলভ কৰিবা কিতাপত নাথাকিলেও ইউটিউবৰ পৰা হওক বা তোমালোকে জৰ পৰা হওক পাৰিলে এই পাজল বিলাক সলভ কৰিবা ইয়াত কৈছে কি চোৱা তোমালোকে 10 নম্বৰটো চোৱা কোৱেশ্চনটো here is a crossword puzzles for you to find out the adjective তাৰপিছত দিছে কি in the puzzles to fill up the blank on the right on it's done এটা কৰি দিয়া আছে যেনেকৈ ইয়াত ওপেন টু কৰি দিয়া আছে ওপেন টু কোড আছে আমাৰ চোৱা তোমালোকে মই দেখাই আছো ওপেন আমাৰ কোড মই ক্ৰছ চিন দি ৰাখিছো তোমালোকে চালে গম পাবা তোমালোকে একবাৰ লাষ্টত চোৱা এই লাইনটোত ওপেন দি আছে OPEN ওপেন এনেকৈ তোমালোকে মই গোটেইখিনি বাছি লৈ আহিছো কিন্তু এইটো কোৱেশ্চন মই বাছি আনা নাই এইচ নম্বৰটো তোমালোকে পাইলে এইচ নম্বৰটো হোমৱৰ্ক থাকিল তোমালোকৰ বিচাৰি উলিয়াবা এই লাষ্টটো দি আছে আমাৰ ওপেন তাৰ পিছতো দি আছে যে এনুৱেল এইটো আছে এনুৱেল তাৰ পিছত দি আছে কি ৰুৰেল এইটো হ'ব আমাৰ ৰুৰেল তাৰ পিছত দি আছে কি ইম্পৰ্টেন্ট এই গোটেই লাইনটো হ'ব আমাৰ ইম্পৰ্টেন্স দি আছে ইয়াত ইম্পৰ্টেন্ট তাৰ পিছত দি আছে কি নিউ এইটো দি আছে আমাৰ নিউ তাৰ পিছত দি আছে কি সোশিয়াল এইটো দি আছে আমাৰ সোশিয়াল তোমালোকে চাই লবা মই কালাৰটো চেঞ্জ কৰি লৈছো একে কালাৰ হলে ঝামেলা হয় অলপ সোশিয়াল তাৰ পিছত দি আছে কি আমাৰ গুড এইটো আমাৰ গুড এনেকৈ চাই তোমালোকে মিলাই লবা এতিয়া নেক্সটত আহা নেক্সট দিছে কি আমাৰ দুটা ওয়ার্ড দিছে দুটা ওয়ার্ডৰ ডাবল মিনিং হয় কিন্তু উচ্চাৰণটো আমাৰ প্ৰায় সেমে হৈ যায় যেনেকৈ প্ৰথম ওয়ার্ডটো কি আছে ডায়েৰীটোৰ কাম কি বেলেগ এ ৰিচিপ অফ এভৰিডে ইভেন্টস অৰ থট এই ডায়েৰী তোমালোকে সকলে গম পোৱা আৰু এটা কি আছে আমাৰ ডেৰীটো কি হয় এইটো আমাৰ গৰুৰ ফাৰ্মক আমাৰ ডেৰী বুলি কোৱা যত গৰুটো ৰাখা হয় ডেৰী ফাৰ্ম বুলি এইটো কোৱা হয় নেক্সটত কি দিছে তোমালোকে সেম দুটা ওয়ার্ড দি আছে যেনেকুৱা এটা হ'ব কি আমাৰ ওয়েদাৰ এইটো হ'ব কি আমাৰ ওয়েদাৰ টেম্পারেচাৰ আৰু এটা আছে আমাৰ ওয়েদাৰ এইটো হ'ব কি এক্সপ্ৰেছিং এ ডাউট এটা ডাউট তোমালোকৰ এক্সপ্ৰেছ কৰাৰ কাৰণে এইটো ওয়েদাৰ কোৱা হয় এটা আছে কি আমাৰ লেক হ'ব কিটা এই লাৰ্জেষ্ট লেক বুলি কোৱা যায়
ফ্ৰেছ ৱাটাৰ লেক মানে হ্ৰদ বুলি কয় যে লেক, এইটো লেক হ'ব এটা LAKE লেক, আৰু এটা হ'ব লাইক মানে চিমিলাৰ টু মানে ইয়াৰ নিচিনাই প্ৰায়। তাৰপিছত এটা দি আছেগৈ ৱাছ এইটো হ'ব কি আমাৰ ইউজিং ৱাটাৰ ক্লিন বা কিবা এটা বস্তু ধোৱাৰ কাৰণে যে আমি ৱাছ কৰোঁ, এইটো হ'ব আমাৰ ৱাষ্ট, যেনেকৈ ইয়াত দিয়া আছে ৱাছ। আৰু এটা হৈছে কি উইচ মানে আমাৰ কিবা হেপেন হয় যে টু ৱান্ট ছামথিং টু হেপেন। তাৰপিছত দি আছে কি এটা নিউ, নতুন বুলি কয় এইটো নিউ, অল্ড ইউজ নিউ, আৰু এইটো নাও মানে প্ৰেজেণ্ট বা এতিয়া। এইখিনি তোমালোকে চাই ল'বা। আৰু এইটো তোমালোকে এটা পোষ্টাৰ বনাব লাগে, মানে ইলেকশ্যন খেলিব তাৰ এটা পোষ্টাৰ বনাব লাগে। মই ইয়াত যিমান পাৰোঁ জাগাটো যিমান আছে এতিয়া লৈ আহিছোঁ, তোমালোকে ইয়াতকৈ ভালকৈ বনাব পাৰিবা খাতাত, কিন্তু কিতাপত জাগা নাই সেইকাৰণে এনেকৈ লৈ আহিছোঁ মই। তাৰপিছত তোমালোকে আহা, এইটো মোৰ লাষ্ট কুৱেশ্যন, থিংক দ্য ৰাইট। তোমালোকে তোমাৰ নিজৰ কাণ্ট্ৰিৰ বিষয়ে অলপ লিখিব লাগে, 4-5 মান লিখিব লাগে। মই ইয়াত সৰুকৈ লিখি আনিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা, বা তোমালোকে নিজে লিখিব পাৰা, বা টিচাৰৰ হেল্প লৈও লিখিব পাৰা। চ' ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকে ভালকৈ পঢ়িবা, আৰু নেক্সট ভিডিঅ' তোমালোকৰ লগত মোৰ দেখা হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে সকলোবিলাক ভিডিঅ' তোমালোকে পাই যাবা।